নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ নতুন ভিডিঅ' এটিলৈ স্বাগতম জনাইছোঁ। আজিকালি মানুহৰ এক প্ৰধান স্বাস্থ্য সমস্যা হৈছে হাৰ্ট এটেক। আজি আমি কথা পাতিম হাৰ্ট এটেকৰ পূৰ্বৰ লক্ষণবোৰনো কি আৰু হাৰ্ট এটেকৰ পৰা আমি কিদৰে ৰক্ষা পাব পাৰোঁ এই বিষয়ে আজি কথা পাতিম। আজিকালি মানুহৰ প্ৰধান স্বাস্থ্য সমস্যা হৈছে হাৰ্ট এটেক আৰু হাৰ্ট এটেক হোৱা বেছিভাগ মানুহৰেই বয়স হৈছে 50তকৈ কম। আনকি 40 বছৰৰ কম বয়সৰ মানুহৰো আজিকালি হাৰ্ট এটেক হোৱা বুলি শুনিব পৰা যায় বা জানিব পৰা গৈছে। কিন্তু আগৰ দিনত অৰ্থাৎ আজিৰ পৰা 40 বছৰৰ আগতে যিসকল মানুহ হাৰ্ট এটেক হৈছিল তেওঁলোকৰ বয়স কিন্তু 65 বছৰ বা 70 বছৰৰ বেছি আছিল। কিন্তু আজিকালিহে 50 বছৰৰ বা 40 বছৰতকৈও কম বয়সৰ মানুহৰ হাৰ্ট এটেক হোৱা শুনা যায়। আৰু বহুত মানুহে ভাবে যে হাৰ্ট এটেক হঠাতে হয়। আচলতে হাৰ্ট এটেক হঠাতে হয় যদিও এমাহমানৰ আগৰে পৰা কিন্তু হাৰ্ট এটেকৰ কিছুমান লক্ষণ দেখিবলৈ পোৱা যায়। আৰু আমি যদি এই হাৰ্ট এটেকৰ লক্ষণবোৰ এমাহমান আগৰে পৰা লক্ষ্য কৰোঁ আৰু জানিব পাৰোঁ যে এইবোৰ লক্ষণ হাৰ্ট এটেকৰ হয়, তেতিয়া আমি নিশ্চয়কৈ হাৰ্ট এটেকৰ পৰা নিজকেও ৰক্ষা কৰিব পাৰোঁ আৰু লগতে আন বহুতকে হয়তো এই হাৰ্ট এটেকৰ পৰা আমি ৰক্ষা কৰিব পাৰিম। গতিকে বন্ধুসকল, ভিডিঅ'টি আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ আৰু ভিডিঅ'টি শেষলৈকে চালেহে আপোনালোকে হাৰ্ট এটেকৰ লক্ষণবোৰ আৰু কিদৰে আমি হাৰ্ট এটেকৰ পৰা হাত সাৰি থাকিব পাৰোঁ সেই বিষয়ে আমি জানিব পাৰিম। গতিকে আজি আমি হাৰ্ট এটেকৰ পূৰ্বৰ লক্ষণবোৰনো কি সেই বিষয়ে প্ৰথমে আলোচনা কৰোঁ আহক। হাৰ্ট এটেকৰ 1 নম্বৰ লক্ষণটো হৈছে কোনো কাৰণ নোহোৱাকৈ অৰ্থাৎ কোনো ধৰণৰ পৰিশ্ৰম নকৰাকৈ বা কোনো ধৰণৰ গৰম অনুভৱ নকৰাকৈ মানুহ এজন যদি হঠাতে ঘামি যায় তেতিয়াও অনুমান কৰিব পাৰি যে মানুহজনৰ হাৰ্টৰ কিবা প্ৰব্লেম আছে আৰু তেওঁৰ হয়তো হাৰ্ট এটেক হ'ব পাৰে। আচলতে ধমনীবোৰ যেতিয়া ব্লক থাকে তেতিয়া ৰক্ত সঞ্চালন হওঁতে বেছি জোৰ দিব লগা হয় আৰু এনেদৰে ৰক্ত সঞ্চালন হওঁতে যেতিয়া বেছি জোৰৰ প্ৰয়োজন হয় বা বেছি শক্তিৰ প্ৰয়োজন হয় তেতিয়া আচলতে আমাৰ শৰীৰৰ অন্তৰ্ভাগ বেছি গৰম হৈ যায় আৰু এনেধৰণৰ গৰমবোৰ নিয়ন্ত্ৰণ কৰিবৰ বাবেই আচলতে আমাৰ শৰীৰৰ পৰা ঘাম ওলায়। গতিকে কোনো লোক যদি পৰিশ্ৰম নকৰাকৈ বা বেছি গৰম অনুভৱ নকৰাকৈ হঠাতে ঘামি যায় তেতিয়াও অনুমান কৰিব পাৰি যে মানুহজনৰ হাৰ্টৰ কিবা প্ৰব্লেম আছে বা তেওঁৰ হয়তো হঠাতে হাৰ্ট এটেক হ'ব পাৰে। গতিকে এনে লক্ষণৰ ভিত্তিত মানুহজনক আচলতে চিকিৎসকৰ ওচৰলৈ লৈ যাব লাগে আৰু তেওঁৰ হাৰ্টৰ যথাযথ পৰীক্ষা কৰিব লাগে। 2 নম্বৰ লক্ষণটো হৈছে কোনো লোকৰ যদি মূৰ ঘূৰণি আৰম্ভ হয় বা তেওঁৰ যদি ৰক্তচাপ হঠাতে বৃদ্ধি পায় বা ৰক্তচাপ হঠাতে কমি যায় তেতিয়াও তেওঁৰ এই হাৰ্ট এটেকৰ লক্ষণ বুলি ধৰিব লাগে। কিয়নো আচলতে হাৰ্টৰ সমস্যা দেখা দিলেহে মূৰ ঘূৰণি বা ৰক্তচাপ হঠাৎ বৃদ্ধি পোৱা বা ৰক্তচাপ হঠাৎ কমি যোৱা এনেধৰণৰ লক্ষণ দেখা দিয়ে। সেইবাবে এনে লক্ষণ দেখা দিলে ব্যক্তিজনক ডাক্তৰৰ ওচৰলৈ লৈ যাব লাগে আৰু যথাযথ পৰীক্ষা কৰি চিকিৎসা আৰম্ভ কৰিব লাগে। 3 নম্বৰ লক্ষণটো হৈছে কোনো লোকৰ যদি বুকুৰ বিষ আৰম্ভ হয় তেতিয়াও তেওঁৰ হাৰ্ট এটেকৰ আগজাননী বুলি ধৰিব লাগে। আচলতে বহুতে বুকুৰ বিষ আৰম্ভ হ'লে গেষ্ট্ৰাইটিছৰ সমস্যা বুলি চিকিৎসকৰ কাষ নাচাপে আৰু এনেদৰে বুকুৰ বিষ গুৰুত্ব নিদিয়াৰ ফলতে বহুত লোকে হাৰ্ট এটেকৰ নিচিনা সমস্যাত পৰিব লগা হয়। গতিকে কোনো লোকৰ যদি হঠাতে বুকুৰ বিষ আৰম্ভ হৈছে বা বুকুৰ বিষ কিছুদিনৰ পৰা চলি আছে তেতিয়াও চিকিৎসকৰ ওচৰলৈ নি আচলতে যথাযথ পৰীক্ষা কৰিব লাগে। 4 নম্বৰ লক্ষণটো হৈছে কোনো লোকে যদি সঘনাই চৰ্দি জ্বৰ কাহত আক্ৰান্ত হৈছে তেতিয়াও তেওঁৰ হাৰ্ট এটেকৰ আগজাননী বুলি ধৰিব পাৰি। কিয়নো আচলতে হাৰ্টৰ মেজৰ প্ৰব্লেম আৰম্ভ হ'লে মানুহৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায় আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমিলে সঘনাই চৰ্দি জ্বৰ কাহ এনেধৰণৰ সমস্যাই দেখা দিয়ে। সেইবাবে কোনো লোকে যদি সঘনাই চৰ্দি জ্বৰ কাহত ভুগিছে তেতিয়া তেওঁক চিকিৎসকৰ ওচৰলৈ নি যথাযথ পৰীক্ষা কৰি লৈ চিকিৎসা আৰম্ভ কৰিব লাগে। 5 নম্বৰ লক্ষণটো হৈছে যদিহে কোনো লোকৰ ভৰি বা শৰীৰৰ কোনো অংগ ফুলি গৈছে তেতিয়াও হাৰ্ট এটেকৰ লক্ষণ হিচাপে বিবেচনা কৰিব লাগে আৰু চিকিৎসকৰ ওচৰলৈ নিব লাগে। কিয়নো যিসকল লোকৰ ধমনীবোৰ ব্লক হৈ থাকে
তেওঁলোকৰ শৰীৰত ৰক্ত সঞ্চালন হওঁতে বেছি শক্তিৰ প্ৰয়োজন হয় আৰু এনে বেছি শক্তিৰ প্ৰয়োজন হোৱাৰ বাবে ধমনীবোৰ ফুলি যায় আৰু ধমনীবোৰ ফুলি যোৱাৰ লগে লগে শৰীৰৰ অংগবোৰো ফুলি যায়। গতিকে শৰীৰৰ এনে অংগ ফুলি গ'লে বা বিশেষকৈ ভৰি ফুলিলে সেইজন মানুহক চিকিৎসকৰ ওচৰলৈ নি যথাযথ পৰীক্ষা কৰি চিকিৎসা আৰম্ভ কৰিব লাগে আৰু তেতিয়া নিশ্চিতভাৱে হাৰ্ট এটেকৰ পৰা বাচি থকাটো সম্ভৱ। বন্ধুসকল, হাৰ্ট এটেকৰ পূৰ্বৰ লক্ষণসমূহৰ বিষয়ে আমি জানিলোঁ। এতিয়া আমি কথা পাতিম আমাৰ হাৰ্টটো কিদৰে সুস্থ কৰি ৰাখিব পাৰোঁ। গতিকে আমি যদি হাৰ্টটো সুস্থ কৰি ৰাখিব পাৰোঁ তেতিয়া নিশ্চয় আমি হাৰ্ট এটেকৰ নিচিনা সমস্যাত পৰিব লগা নহ'ব। গতিকে কি উপায়ে আমি আমাৰ হাৰ্টটো সুস্থ কৰি ৰাখিব পাৰোঁ সেই বিষয়ে কথা পাতোঁ আহক। এক নম্বৰতে আমি নিয়মিতভাৱে পৰিশ্ৰম কৰিব লাগিব বা নিয়মিতভাৱে শাৰীৰিক ব্যায়াম কৰিব লাগিব। যদিহে আমি দৈনিক 30 মিনিটৰ পৰা 40 মিনিট সময় ৰাতিপুৱা খোজকঢ়া অভ্যাস গঢ়ি তোলোঁ বা দিনটোৰ অন্য সময়তো আমি চাইকেল চলোৱা বা অন্য কাম কৰা এনেধৰণৰ শাৰীৰিক পৰিশ্ৰম অব্যাহত ৰাখোঁ, তেতিয়া নিশ্চিতভাৱে আমি আমাৰ হাৰ্টটো সুস্থ কৰি ৰাখিব পাৰিম আৰু হাৰ্টটো সুস্থ হৈ থাকিলে আমি নিশ্চয়কৈ হাৰ্ট এটেকৰ নিচিনা সমস্যাৰ পৰাও ৰক্ষা পোৱাটো সম্ভৱ। তাৰপিছত 2 নম্বৰ উপায়টো হৈছে আমি এলেহুৱা জীৱন ত্যাগ কৰিব লাগে। অৰ্থাৎ আমি যদি সদায় এলেহুৱা ভাৱ লৈ বহি থাকোঁ ঘৰতে, তেতিয়া আমাৰ শৰীৰত চৰ্বিৰ পৰিমাণ বৃদ্ধি পায় আৰু লগতে আমাৰ মানসিক স্বাস্থ্যও বেয়া হয়। মানসিক স্বাস্থ্যৰ লগত হাৰ্টৰ স্বাস্থ্যৰ এক সম্পৰ্ক থাকে। গতিকে আমি এলেহুৱা জীৱন যাপন ত্যাগ কৰি আমি সদায় পৰিশ্ৰমৰ মাজেৰে জীৱনটো আগবঢ়াই নিব লাগে। তেতিয়াহে আমি আমাৰ হাৰ্টটো সুস্থ কৰি ৰখাটো সম্ভৱ। আমি আমাৰ হাৰ্টটো সুস্থ কৰি ৰাখিবলৈ হ'লে আমি হেল্ডি ফুড গ্ৰহণ কৰাত গুৰুত্ব দিয়াটো অতি প্ৰয়োজন। আমি নিয়মিতভাৱে সেউজীয়া শাক পাচলি, বিভিন্ন ফল মূল আদি গ্ৰহণ কৰিব লাগে আৰু ৰেড মিট আমি গ্ৰহণ নকৰাই ভাল। অৱশ্যে খুব কম মাত্ৰাত গ্ৰহণ কৰিলে বিশেষ অসুবিধা নহয়। গতিকে আমি হেল্ডি ফুড গ্ৰহণত গুৰুত্ব দিব লাগে আৰু বিশেষকৈ হেল্ডি চৰ্বি গ্ৰহণত গুৰুত্ব দিব লাগে। ইয়াৰ ভিতৰত আখৰোট, আলমণ্ড এনেধৰণৰ বাদাম আমি নিয়মিতভাৱে গ্ৰহণ কৰিলে আমাৰ হাৰ্টৰ স্বাস্থ্যৰ বাবে ভাল। আমাৰ হাৰ্টটো সুস্থ কৰি ৰাখিবলৈ হ'লে আন এক গুৰুত্ব দিব লগা উপায় হৈছে আমি খাদ্যত নিমখৰ পৰিমাণ সদায় কমকৈ খাব লাগে। কিয়নো আমাৰ শৰীৰত নিমখৰ পৰিমাণ অৰ্থাৎ ছডিয়াম ক্লৰাইডৰ পৰিমাণ যেতিয়া বৃদ্ধি পায় তেতিয়া আমাৰ উচ্চ ৰক্তচাপৰ সৃষ্টি হয় আৰু উচ্চ ৰক্তচাপ মানেই আচলতে হাৰ্টৰ সমস্যা। গতিকে আমি খাদ্যত সদায় নিমখ জোখতকৈ বেছিকৈ খাব নালাগে, জোখতকৈ সদায় কমকৈহে খাব লাগে। গতিকে আমি যিমানেই নিমখৰ পৰিমাণ আমি কম কৰিম আমি সিমানেই আমাৰ হাৰ্টখন সুস্থ কৰি ৰাখিব পাৰিম আৰু হাৰ্টখন সুস্থ কৰি ৰখা মানে আমি নিশ্চয় হাৰ্ট এটেকৰ নিচিনা সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰিম। বন্ধুসকল, হাৰ্ট এটেকৰ পূৰ্বৰ লক্ষণবোৰনো কি আৰু আমি আমাৰ হাৰ্টটো কিদৰে সুস্থ কৰি ৰাখিব পাৰোঁ সেই বিষয়ে কিছু কথা শুনিলে। যদিহে আপোনালোকে আজিৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব। লগতে ভিডিঅ'টি আপোনালোকৰ লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰিবলৈও আপোনালোকক অনুৰোধ জনালোঁ। লগতে আমাৰ চেনেলৰ পৰা এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ হ'লে আমাৰ স্বাস্থ্য ৰক্ষা চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ আপোনালোকক অনুৰোধ জনালোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।